নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ এফালে উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলি আছে তাৰ মাজতে এটা ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমানে এতিয়া উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ মুছলমানৰ এটা প্ৰতিবাদত কপি উঠিছে ৰাজপথ এই সকলে কৈছে যে উচ্ছেদ অসমত বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক এনেদৰে এতিয়া হাজাৰ যে উচ্ছেদিত আৰু সংখ্যালঘু লোক ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাই আছো সেই খবৰ উচ্ছেদ চলোৱা চৰকাৰ হুঁচিয়াৰ উচ্ছেদ চলোৱা চৰকাৰক এতিয়া সকিয়নি প্ৰদান কৰিছে হাজাৰ সংখ্যালঘুৱে উচ্ছেদৰ বিৰুদ্ধে হাজাৰ সংখ্যালঘুৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু উদালগুৰিৰ ভেৰভেৰিত আমচুৰ প্ৰতিবাদী কাৰ্যসূচী আমচুৰ নেতৃত্বৰ প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ লোক ওলাই আহিছে 2 সহস্ৰাধিক লোকৰ প্ৰতিবাদত কপিল উদালগুৰিৰ ভেৰভেৰি অঞ্চল শীঘ্ৰেই ৰাজ্যত উচ্ছেদ বন্ধ নকৰিলে ইয়াতকৈ ডাঙৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে উচ্ছেদিতক মাটি প্ৰদানৰ দাবী তুলিলে আমচুৱে আমি মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উচ্ছেদৰ বিৰুদ্ধে হাজাৰ লোক ওলাই আহিছে হাজাৰ সংখ্যালঘুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে চৰকাৰক সকিয়নি প্ৰদান কৰিছে আমচুৱে সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে হাজাৰ লোকৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এতিয়া উচ্ছেদৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে হাজাৰ সংখ্যালঘু লোক 2 সহস্ৰাধিক লোকৰ প্ৰতিবাদত এতিয়া কপি উঠিছে উদালগুৰিৰ ভেৰভেৰি অঞ্চল শীঘ্ৰে ৰাজ্যত উচ্ছেদ বন্ধ নকৰিলে ইয়াতকৈ ডাঙৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া হাজাৰ সংখ্যালঘু লোকে আৰু উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে আমচুৱে আজিৰ দিনটোত উদালগুৰি ভেৰভেৰি কপাই তুলিছে এয়া উদালগুৰি ভেৰভেৰিৰ দৃশ্য উদালগুৰি ভেৰভেৰিত এনেদৰে হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ লোক এনেদৰে ওলাই আহিছে আৰু চৰকাৰৰ উচ্ছেদৰ নীতিক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰক কৈছে যে উচ্ছেদ চলোৱা চৰকাৰ হুঁচিয়াৰ ৰাজ্যত শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক উচ্ছেদ বন্ধ নকৰিলে ইয়াতকৈও ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব ৰাজ্য চৰকাৰ উচ্ছেদিতক শীঘ্ৰেই মাটিৰ পট্টা প্ৰদান কৰিবই লাগিব নহলে নিস্তাৰ নাই নহলে কিন্তু ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব লাখ মুছলমান লোক ৰাজপথলৈ ওলাই আহিব লাগিব এনেদৰে সকিয়নি প্ৰদান কৰা হৈছে চৰকাৰক আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এফালে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত বৃহৎ উচ্ছেদ অভিযান আৰু আনফালে হাজাৰ লোকে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰুদ্ধে শীঘ্ৰে ৰাজ্যত চলি থকা উচ্ছেদ বন্ধৰ দাবী তুলিছে এতিয়া হাজাৰ লোকে আমচুৰ নেতৃত্বত এনেদৰে আজিৰ দিনটোত উদালগুৰিৰ ভেৰভেৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বৃহৎ সংখ্যক লোকে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এয়া উদালগুৰি ভেৰভেৰিৰ দৃশ্য আৰু উদালগুৰি ভেৰভেৰিত এতিয়া হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে এফালে উৰিয়াম ঘাটত চলি আছে উচ্ছেদ অভিযান তাৰ মাজতে এতিয়া হাজাৰ সংখ্যালঘুৱে কপাইছে উদালগুৰি হাজাৰ সংখ্যালঘু লোক ওলাই আহি উচ্ছেদৰ বিৰোধিতা কৰিছে আমচুৰ নেতৃত্বত এয়া দেখিবলৈ পোৱা গৈছে সৰ্ববৃহৎ আন্দোলনৰ কাৰ্যসূচী এনেদৰে উচ্ছেদৰ বিৰুদ্ধে হাজাৰ লোক ওলাই আহি এতিয়া শ্লোগান দিছে শীঘ্ৰে উচ্ছেদিতক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব ৰাজ্যত এনেদৰে বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে নহব মুছলমানৰ ওপৰত এনেদৰে কৰা অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনাইছে এই সকল লোকে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে হাজাৰ লোক ওলাই আহিছে প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাজ্যৰ প্ৰান্তে চৰকাৰে এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিছে বিজিআৰ পিজিআৰ আৰু চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ বাসগৃহ ইতিমধ্যে শ লোক গৃহহীন হৈ পৰিছে হাজাৰ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাইছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া হাজাৰ সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে হাজাৰ লোকক আৰু হাজাৰ লোকে এনেদৰে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত
ওদালগুৰিৰ ভেৰভেৰি দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো ওদালগুৰিৰ ভেৰভেৰিত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এতিয়া আমছুৰ নেতৃত্বত উচ্ছেদৰ বিৰুদ্ধে এনেদৰে দেখা পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ সমাগম ওদালগুৰিৰ ভেৰভেৰি দৃশ্য আৰু ওদালগুৰিৰ ভেৰভেৰিত এনেদৰে দেখিবলৈ পোৱা গৈছে আমছুৰ নেতৃত্বত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছে যে কোনো কাৰণত এনেদৰে উচ্ছেদ চলি থাকিবলৈ দিয়া নহব যদিহে শীঘ্ৰেই উচ্ছেদ বন্ধ কৰা নহয় তেনেহলে কিন্তু ইয়াতকৈও ভয়ানক আন্দোলন গঢ়ি তুলিব উচ্ছেদিত ৰাইজে তেতিয়া কিন্তু চৰকাৰৰ নিস্তাৰ নাই আৰু শীঘ্ৰেই অবৈধভাৱে যিসকলে মাটি দখল কৰি আছে যিসকল গৃহহীন সেই সকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে যিসকল উচ্ছেদিত বৰ্তমান ঘৰ বাৰী হেৰুৱাইছে সেই সকল লোকক এতিয়া থকাৰ ব্যৱস্থা কৰি দিব লাগে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে এনেদৰে হাজাৰ হাজাৰ লোকে আৰু অনাগত সময়ত লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই আহি 24 ঘণ্টাৰ ৰাজপথ কপাই তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা এতিয়া শেহতীয়াকৈ ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আজিৰ দিনটোতো পুৱাৰে পৰা উৰিয়াম ঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 11,000 বিঘা ভূমিত চলিছে পুৱাৰে পৰা প্ৰশাসনৰ বুলডোজাৰ 2000ৰো অধিক সেনা আৰক্ষী মুতায়ন কৰি এফালে চলিছে উচ্ছেদ অভিযান কাকো দয়া নাই ক্ষমা নাই ৰক্ষা নাই নীতিৰে প্ৰশাসনে চলাইছে বুলডোজাৰ আৰু তাৰ পাছতে এইবাৰ দেখিবলৈ পোৱা গৈছে আনহাতে এনেদৰে ওলাই আহিছে সকলোক উচ্ছেদৰ বিৰোধিতা কৰিবলৈ উচ্ছেদৰ বিৰুদ্ধে এতিয়া সংখ্যালঘুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ওদালগুৰিৰ ভেৰভেৰি অঞ্চলৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো এই ওদালগুৰিৰ ভেৰভেৰিত এনেদৰে হাজাৰ হাজাৰ লোকে সমবেত হৈ উচ্ছেদৰ বিৰোধিতা কৰিছে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ওদালগুৰিৰ ভেৰভেৰিত আৰু চৰকাৰক কোৱা হৈছে শীঘ্ৰেই এই সকল উচ্ছেদিতক মাটিৰ পট্টা প্ৰদান কৰক অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক হাজাৰ হাজাৰ সংখ্যালঘু লোকক আৰু তেনেদৰে শ্লোগান দি এতিয়া হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া হাজাৰ হাজাৰ এনেদৰে সংখ্যালঘু লোকে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো বিশাল গণবিক্ষোভ কাৰ্যসূচী এতিয়া আমছুৰ নেতৃত্বত ওদালগুৰিৰ ভেৰভেৰিত অনুষ্ঠিত কৰা হৈছে আজিৰ দিনটোত আৰু হাজাৰ হাজাৰ লোকে এনেদৰে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত এই বিক্ষোভ কাৰ্যসূচী এনেদৰে হাজাৰ হাজাৰ লোকৰ সমাবেশ দেখিবলৈ পোৱা হৈছে আৰু এই সমাবেশৰ পৰা চৰকাৰক দাবী তোলা হৈছে যে যিসকল হাজাৰ হাজাৰ লোকক উচ্ছেদ চলোৱা হ'ল সেই হাজাৰ হাজাৰ লোকক শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিব লাগে চৰকাৰে অন্যথা কিন্তু এই উচ্ছেদ বন্ধ নহ'লে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব হাজাৰ হাজাৰ উচ্ছেদিত আৰু সংখ্যালঘু বিভিন্ন দল সংগঠনে অসমৰ ৰাজপথত 24 ঘণ্টাৰ প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৰ সহযোগত হাজাৰ হাজাৰ সংখ্যালঘু লোকে সেয়েহে চৰকাৰক এতিয়া আহ্বান জনোৱা হৈছে চৰকাৰে উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে সমান্তৰালভাৱে ভূমিহীন লোকক ভূমিৰ পট্টা ভূমি প্ৰদানৰো দাবী তুলিছে এই সকল সংখ্যালঘু নেতাৰ সমান্তৰালভাৱে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি এম্বিয়েন্সেৰে সৈতে আপোনালোকক দেখুৱাইছো ধন্যবাদ আমার আইনুদ্দিন আহমেদের বাকি
লাগিবই আমার ভূমি লাগিবই সংখ্যালঘু গুলি করে হত্যা করা বন্ধ করো